নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আয়াৰলেণ্ডে ঐতিহাসিক সিৰিজ জয় লাভ কৰিছে ভাৰতীয় ক্ৰিকেট টিমৰ এগেইনষ্টত 2-0 হোৱাইট ৱাছ কৰিবলৈ সক্ষম হৈছে ভাৰতক। ৱৰ্ল্ড চেম্পিয়ন টি20 ৱৰ্ল্ড চেম্পিয়ন একেৰাহে দুবাৰৰ ৱৰ্ল্ড চেম্পিয়ন ভাৰতীয় টিমক আয়াৰলেণ্ডে নিজৰ ভূমিত 2-0 পৰাস্ত কৰিছে, যিটো নেকি কোনেও ভবা নাছিলে। সিৰিজ আৰম্ভণি হোৱাৰ আগত আমি এইটো কথা কল্পনাও কৰিব পৰা নাছিলোঁ যে আয়াৰলেণ্ডৰ দৰে এটা তলৰ ৰেংকৰ টিমে ভাৰতক 2-0 এখনো খেল জিকিবলৈ নিদিয়াকৈ সিৰিজটো দখল কৰিব। গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে গোটেই ভাৰতীয় টিমৰ কাৰণে, গোটেই BCCIৰ কাৰণে আৰু IPL পৰ্যন্ত, আমাৰ IPL পৰ্যন্ত লাষ্ট পাবলগীয়া কথা লাষ্ট দি দিছে আয়াৰলেণ্ডৰ টিমটোৱে। আয়াৰলেণ্ডৰ টিমটোৱে দেখুৱাইছে যে তোমালোকে খেলিব পাৰা ফ্লেট পিটছত, IPLত ইমান ফ্লেট পিটছ বনাই তোমালোকে ইমান 250 ৰান মাৰিব পাৰা, কিন্তু যেতিয়া 150 প্লাছৰ টাৰ্গেট এটা দিওঁ আমি এখন বলিং পিটছত, এখন ভাল বলিং বেটিং সকলোফালে ষ্টেবল পিটছত যেতিয়া তোমালোকক খেলিবলৈ দিওঁ, তাত তোমালোকে সেইটো টাৰ্গেট চেছ কৰিব নোৱাৰা। কাৰণ কি আছে? কাৰণ আছে IPLৰো ইয়াত দুখ আছে, নথকা নহয়। IPLত আপোনালোকে দেখিবলৈ পায় যে ফ্লেট পিটছ দি দিয়ে, পূৰা মনোৰঞ্জন, এডভাৰটাইজাৰবিলাকৰো ডিমাণ্ড থাকে ফ্লেট পিটছ দিবলৈ বেছি ৰান কৰাৰ কাৰণে, পূৰা মনোৰঞ্জন আৰু 6-4 খেল অকল, বাকী একো বলিঙৰ একো কামেই নাই। গতিকে সেই যিটো বস্তু আছিলে সেইটো কিন্তু ভুলটো ইয়াত ধৰা পৰিছে। ফ্লেট পিটছত খেলোঁতে ফ্লেট পিটছৰ কাৰণে ইমান পাগলা হৈ গ'ল আমাৰ ভাৰতীয় বেটাৰসকল, ইমানেই তেওঁলোকে ইউজটো হৈ গ'ল ফ্লেট পিটছৰ লগত। তেওঁলোকক যদি অকণমান যদি বলিঙৰ কাৰণে সহায়ক পিটছ দি দিয়া যায়, তাত তেওঁলোকে 150-160 টাৰ্গেট এটা আজি চেছ কৰিব নোৱাৰে, এনেকুৱা অৱস্থা হৈছে। গতিকে IPLতো অকণমান সংশোধনৰ দৰকাৰ আছে। দিয়ক 200-250 ৰান হওক কিছুমানত, কিন্তু 10খনৰ ভিতৰত 2খনত হওক, তেনেকুৱা কৰক। পিটছ নৰ্মেল পিটছ দিয়ক, য'ত বেটিং বলিং সকলোফালে যুঁজ থাকে, তেনেকুৱা ধৰণৰ পিটছ দিয়ক, তেতিয়া খেলটো চাই ভাল লাগে। আৰু সেইবিলাকৰ প্ৰভাৱ কিন্তু আমাৰ ভাৰতীয় ক্ৰিকেট টিমটোত পৰিছে। কিন্তু ভাৰতীয় ক্ৰিকেট টিমটোক ভিতৰৰ পৰা কিন্তু দুৰ্বল কৰি পেলাইছে এইবিলাক বস্তুৱে। গতিকে আজিতো আয়াৰলেণ্ডে সেই বস্তুটো গম পাই গ'ল, তেওঁলোকে আগতীয়াকৈ ভাৰতীয় টিমৰ ওপৰত অধ্যয়ন কৰিছে, সেইটো কাৰণে ইমানখিনি ভাল ফলাফল হৈছে। এই বস্তুটোতে ইংলেণ্ডেও কৰিব যে ভাৰতীয় টিমৰ দুৰ্বলতা ক'ত। বলিং পিটছটোতো এতিয়া ইংলেণ্ডৰ টিমৰ ফালৰ পৰাও দিব, কথাটো তেনেকুৱা হয়। তাত 5খন টি20, আজি 2-0 হাৰিছে, তাত 5-0 হ'ব লাগিলে আৰু সৰ্বনাশ কথা হ'ব। তাতে ইংলেণ্ড আৰু ষ্ট্ৰং টিম, টি20ত আৰু ভাল টিম। গতিকে চাওঁ, দেখা যাওক কি হয়। গতিকে বৰ্তমান এইটো পইণ্টতে ভাৰতীয় টিমে শিকনি ল'ব লাগিব। শিকনি নল'লে কিন্তু ইংলেণ্ডত ইয়াতকৈ আৰু বেছি ডাঙৰ পৰাজয় আহি আছে। গতিকে এইখিনি সময় শুধৰণি কৰাৰ সময়। যদি টিমত কিবা সাল সলনি কৰাৰ প্ৰয়োজন থাকে, যদি টিমৰ কিছুমানক বাহিৰ কৰি বেলেগ কিছুমানক আমাৰ ইণ্ডিয়াৰ পৰা লাগিলে মাতিয়ে নিয়ক, টিমটো যাতে সবল হওক। ইংলেণ্ডত গৈ পেলাই হাৰিলেতো আৰু বেলেগ ধৰণৰ লাজ পাবলগীয়া কথা হ'ব। ইংলেণ্ডত যদি শেহতীয়া সময়ত আপোনালোকে লাষ্ট কেইবছৰমান টি20 সিৰিজ চায়, ভাৰতীয় টিমে কিন্তু ভাল প্ৰদৰ্শন কৰি আহিছে, জিকি আহিছে, হোৱাইট বলত জিকি আহিছে, বিশেষকৈ টি20ত কেতিয়াও নাহাৰে। কিন্তু এইবাৰ আয়াৰলেণ্ডতে যেতিয়া এনেকুৱা অৱস্থা হৈছে, ইংলেণ্ডত গৈ কিন্তু আৰু সন্দেহ জাগি উঠিছে এতিয়া যে কি হ'ব। বাকী অধিনায়ক শ্ৰেয়াছ আয়াৰৰ কিন্তু অধিনায়কত্ব আৰম্ভণি একেবাৰে ভাল হোৱা নাই। প্ৰথমতে মেটছ হাৰিছিলে আয়াৰলেণ্ডৰ লগত, এতিয়া সিৰিজে হাৰিলে। গতিকে লজ্জাজনক কথা, টিমটোৰ কাৰণে লজ্জাজনক আৰু অধিনায়কজনৰ কাৰণেও কিন্তু লজ্জাজনক কথা। আৰু কিছুমান সিদ্ধান্তও এই ক্ষেত্ৰত লোৱাৰ প্ৰয়োজনীয়তা আছিলে। উদাহৰণস্বৰূপে আজি বৈভৱ সূৰ্যবংশীক খেলাব লাগিছিলে, অপেনাৰ 2জন আজি 0 ৰানত আউট হৈছে, এজনেও 1 ৰানো কৰিব নোৱাৰিলে। গতিকে বৈভৱ সূৰ্যবংশীৰ তাত প্ৰয়োজন আছিলে, কিয় নেখেলালে? যে প্লেয়াৰজনক আপুনি চিলেক্ট কৰিলে, বৈভৱ সূৰ্যবংশী চিলেক্ট কৰি নিলে, বেঞ্চত বহুৱাই বেঞ্চ গৰমাবৰ কাৰণে আপুনি তেওঁক নিলে নেকি? এনেকুৱা এটা কথা থাকে। কোনোবা এজনকতো বহুৱাই বৈভৱ সূৰ্যবংশীক চান্স দিব লাগিছিলে। যদি বৈভৱ সূৰ্যবংশী, আনকি আয়াৰলেণ্ডৰ সমৰ্থক পৰ্যন্ত তেওঁলোকে ছ'চিয়েল মিডিয়াত পষ্ট কৰিছে যে আমি বৈভৱ সূৰ্যবংশী আমাৰ বিৰোধী টিমত থাকিব পাৰে, কিন্তু আমি তেওঁ বেটিং চাব বিচাৰোঁ, তেওঁ কেনেকুৱা কৰে। সেইটো তেওঁলোকৰ ফালৰ পৰা এটা ডিমাণ্ড আছিলে যে আমাৰ ইয়ালৈ ইণ্ডিয়ান টিম খেলিবলৈ আহিছে, বৈভৱ সূৰ্যবংশী আমি নামটো শুনিছোঁ, IPLত ইমান ধামাকা দি আছে, তেওঁক আমিও চাব বিচাৰোঁ। কিন্তু নাই, টিম মেনেজমেণ্টে তেখেতক প্ৰথম দিনাও বহুৱাই থ'লে, ছেকেণ্ড দিনা শেষৰখন টি20টো বহুৱাই থৈ দিলে, ডু অৰ ডাই মেটছখনত বহুৱাই থৈ দিলে। এইটো সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছিল আজি। বৈভৱ সূৰ্যবংশীক মাষ্ট বি আজি 11ত খেলাব লাগিছিলে, অপেনিং কৰোৱাব লাগিছিলে, লাগিলে চেমছনক তললৈ দি দিয়ক ন, এনেকুৱা এটা কথা আছিলে। বাকী যি কি নহওক, ভাইচ কেপ্টেইন হিচাপে তিলক বৰ্মাই আজি বেয়া কৰা নাই, অৰ্ধশতক কৰি যুঁজ এটা দিলে, তথাপিতো কামত নিদিলে, লগ দিয়া মানুহ নাছিলে ইমান। ডুবেও চেষ্টা কৰিছিলে অলপ, আৰু সিফালে হৰ্ষিত ৰাণা পৰ্যন্ত, কিন্তু হৰ্ষিত ৰাণাই লাষ্টত খেলখন জিকাইছিলেগৈ, মাৰিছিলে অলপ, কিন্তু নিমিলিলে। চ' যি কি নহওক, আয়াৰলেণ্ডৰ কাৰণে, আয়াৰলেণ্ড টিমটোৰ কাৰণে ঐতিহাসিক জয়, ডাঙৰ জয়, বৃহৎ জয় তেওঁলোকৰ কাৰণে। আৰু তেওঁলোকে এইটোতো মুভমেণ্ট কেতিয়াও পাহৰিব নোৱাৰে যে ৱৰ্ল্ড চেম্পিয়ন টিমক তেওঁলোকে হৰুৱাইছিলে। আৰু এক প্ৰকাৰে ভালেই হৈছে এটা কথা যে ক্ৰিকেট খেলটো অকল ইণ্ডিয়া, অষ্ট্ৰেলিয়া, ইংলেণ্ড এইবিলাক টিমে খেলা খেল নহয়, এইবিলাক টিমে জিকা খেল নহয়, তলৰ টিমবিলাকেও জিকিব পাৰে, এই বস্তুটো দেখুৱাইছে। উদাহৰণস্বৰূপে আপোনালোকে ফুটবলত দেখে যে বহুত সৰু সৰু টিমে, নাম নুশুনা টিমে ডাঙৰ ডাঙৰ টিমক হৰুৱাই দিয়ে, ডাঙৰ ডাঙৰ টিমৰ লগত ড্ৰ খেলি দিয়ে, এনেকুৱা কথাবিলাক আপোনালোকে ফুটবল ফিফা বিশ্বকাপত আপোনালোকে দেখি আছে। বাকী ফিফা বিশ্বকাপৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে যদি আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামলৈ যাব, সেইটো বেলেগ কথা। কিন্তু ফিফা বিশ্বকাপত তেনেকুৱা কথাবিলাক হৈ থাকে, আপোনালোকে দেখে সৰু সৰু টিমে ডাঙৰ ডাঙৰ টিমক হৰুৱায়। ফুটবলত এইবিলাক হৈ থাকে, কিন্তু ক্ৰিকেটতো এইবিলাক মাজে মাজে হ'ব লাগে। আৰু হৰাটোতো কোনো বেয়া কথা নহয়, ক্ৰিকেট খেল যেতিয়া হৰা জিকাটো থাকিবই, সৰু টিমৰ লগতো কেতিয়াবা হাৰিব,
নাহাৰিব বুলি কথা নাই কিন্তু আয়াৰলেণ্ড টিমটো মোৰ মতে এতিয়া যিহেতুকে জিকিছে এটা বেলেগ এটা তেওঁলোকৰ দেশত এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব লাগে যাতে খেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এনেও সাধাৰণতে তেওঁলোকে আগৰ পৰা বহুত ডাঙৰ ডাঙৰ টিমক আগৰ পৰা হৰুৱাইছে ইংলেণ্ডক আয়াৰলেণ্ডৰ টিমে আগতে বিশ্বকাপত হৰুৱাইছে তেওঁলোকে ৱেষ্ট ইণ্ডিজৰ টিমক হৰুৱাইছে তেওঁলোকে বহুত ডাঙৰ ডাঙৰ টিমক আগৰ পৰা হৰুৱাই থৈছে সেইটোতো তেওঁলোকৰ ইতিহাসতে আছে ডাঙৰ ডাঙৰ টিমক হৰুৱাৰ সেইটো আগৰ পৰা আমি দেখি আহিছোঁ বিশ্বকাপত তেওঁলোকে সেইবিলাক কৰিয়ে থাকে তেনেকুৱা কামবিলাক ডাঙৰ টিমক হৰুৱা কামবিলাক কিন্তু এইবাৰ সিৰিজ জিকিছে আৰু সিৰিজ বেলেগ ৱেষ্ট ইণ্ডিজৰ লগত তেনেকুৱা ধৰণৰবিলাকৰ লগত বা আগতেও জিকিছে কিন্তু এইবাৰ ইণ্ডিয়ান টিমৰ এটা ডাঙৰ টিমৰ লগত জিকিছে গতিকে মই ভাবোঁ যে ইংলেণ্ডৰ কাষৰীয়া টিম হিচাপে তেওঁলোকৰ কাষৰীয়া দেশ হিচাপে তেওঁলোকৰ তাত সাধাৰণতে পৰাপক্ষত ক্ৰিকেটৰ যিটো প্ৰতিপত্তি সেইটো থাকে ক্ৰিকেটৰ কাৰণে যিমানকণ থাকিবলগীয়া আছে সেইটো আছে কিন্তু এই বস্তুটোৱে যে ইণ্ডিয়ান টিমক হৰুৱাটোৱে ঘৰত মাতি নি হৰুৱাটোৱে আৰু অলপ তেওঁলোকক সন্মান দিব তেওঁলোকৰ এগেইনষ্টত খেলিবলৈ আৰু কিছুমান টিমে আগ্ৰহ প্ৰকাশ কৰিব ইয়াৰ পাছত তেওঁলোকৰ ঘৰত গৈ খেলাত বা তেওঁলোকক মাতি পেলাই সিৰিজ আয়োজন কৰাৰ ক্ষেত্ৰত পৰাপক্ষত আমি দেখিবলৈ পাব পাৰিম তেনেকুৱা ধৰণৰ কথা কিছুমান যে সিৰিজ হৈছে আয়াৰলেণ্ডৰ লগত গতিকে আয়াৰলেণ্ডৰ ক্ৰিকেটটো যেনেকৈ হ'লে অকণমান ওপৰত যাব আৰু যদি আমাৰ IPL টিমবিলাক এবাৰ পৰাপক্ষত নলয় আয়াৰলেণ্ডৰ ক্ৰিকেটাৰ লাষ্ট টাইম জছুৱা লিটলৰ পাছৰ পৰা তেনেকুৱা কোনো দেখিবলৈ পোৱা নাই বলাৰ যিজন লিটল আছিলে তেওঁ খেলিছিলে গুজৰাট টাইটেন্সৰ এটা সময়ত এইটো টিমৰ পৰা লোৱাৰ দৰকাৰ আছে IPLতো কিছুমান প্লেয়াৰ ইয়াৰ পৰা যাব লাগে যি দেখিছোঁ এওঁলোকে যেতিয়া আমাৰ ইণ্ডিয়ান টিমৰ IPLৰ ষ্টাৰসকলক একেবাৰে নাম নিচান নোহোৱা কৰি দিছে 2-0 হৰুৱাই এইসকল প্লেয়াৰটো IPLৰ চান্স পালে তাত আৰু ভাল কৰিব আৰু ওপৰলৈ যাব গতিকে কথা কিছুমান থাকে বাকী তেওঁলোকেতো বিভিন্ন বাংলাদেশ শ্ৰীলংকা বা বাকী কেৰিবিয়ান প্ৰিমিয়াৰ লীগ এইবিলাকতো খেলিয়ে থাকে এওঁলোকৰ প্লেয়াৰ কিন্তু আৰু ডাঙৰ লীগবিলাকতো এওঁলোকৰ টিমে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLতো এওঁলোকৰ টিমৰ প্লেয়াৰ থাকিব লাগে সেই বস্তুটো দেখুৱাইছে আৰু দৃষ্টি থাকিব লাগে মই এইটো কথা আগতে কৈছোঁ প্ৰথমখন খেলত সাধাৰণতে হৰাৰ পাছতো মই এটা কথা কৈছিলোঁ যে এওঁলোকৰ প্লেয়াৰে IPL কণ্টেক্ট ডিজাৰ্ভ কৰে এইবিলাকতো IPLত খেলা প্লেয়াৰে এওঁলোকে যিবিলাক প্লেয়াৰক ধৰাশায়ী কৰিলে আমাৰ ইণ্ডিয়ান টিমটো এইবিলাকতো IPLত খেলা প্লেয়াৰে তেওঁলোকে আয়াৰলেণ্ডৰ লগত গৈ হাৰিছে আয়াৰলেণ্ডৰ প্লেয়াৰে IPL খেলিব নোৱাৰা কথাটো কি থাকে গতিকে কথাটো এনেকুৱা 100% দিছে আয়াৰলেণ্ডৰ প্লেয়াৰখিনিয়ে আৰু ইণ্ডিয়ান টিমক হৰুৱাৰ যিটো চান্স আছিলে সেইটো কিন্তু যাবলৈ নিদিলে 1 ৰানত পৰাস্ত হৈছে বহুত কম মাৰ্জিনত হাৰিছে কিন্তু পৰাজয় হয় নাপায় কথাটো তেনেকুৱা হয় গতিকে যদি চাই আপোনালোকে 155 ৰান টাৰ্গেট দিছিলে 154 ৰান 8টা উইকেটৰ লোকচানত আয়াৰলেণ্ডে কৰিছিলে টিম টেক্টৰে 5 আদায়েৰে 16 হেৰি টেক্টৰে 53 47টা বলত লৰ্কেন টাকাৰে 15 বেঞ্জামিন কালিটজে 37 দেন গেৰাথ ডেলানি 0 ডক্ৰেলে 19 মেকাৰ্থি 2 আৰু জয় মুন্দ্ৰাই 1 বাকী উইকেট লৈছিলে 35 ৰান দি 2টা অৰ্শদীপ সিঙে হৰ্ষিত ৰাণা 17 ৰান দি 1টা প্ৰিন্স যাদৱ 22 ৰান দি 3টা উইকেট সুন্দৰ বলিং কৰিলে ডেবিউট প্ৰিন্স যাদৱে শিৱম ডুবে 25 ৰানত 2টা সুয়ান চেটগে 25ত উইকেট নাই 2 অভাৰত তেওঁ বেয়া বলিং কৰিলে আজি অক্ষৰ পেটেল 4 অভাৰত 28 ৰান দি উইকেট নাই বাকী ৰান চেছটো কথা ক'বলৈ গ'লে ইণ্ডিয়া 153 ৰানত ৰৈ যায় 9টা উইকেটৰ লোকচানত 20 অভাৰত 1 ৰানত পৰাস্ত হয় সঞ্জু চেমছন 0 অভিষেক শৰ্মা 0 এই দুজনে 0-0 মৰাটোৱে কিন্তু বহুত লোকচান কৰিলে ইণ্ডিয়ান টিমটো ঈশান কিষণ 11টা বলত 12 শ্ৰেয়াছ আয়াৰ অধিনায়ক 7টা বলত 10 তিলক বৰ্মা নিজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰে কৰিলে উইকেটো যিহেতুকে গৈ আছিলে এইটো পাছত সেইটো বহুত বেয়া পৰিস্থিতিত আছিলে বল অলপ বেছি লগালে সেইটো কাৰণে আমি ইমান ধৰিব নোৱাৰোঁ এইটো কথা কাৰণ উইকেটো সিফালে বহুত গৈ আছিলে 44টা বলত 55 অক্ষৰ পেটেল 18টা বলত 14 শিৱম ডুবে 16টা বলত 20 চেষ্টা কৰিছিল অলপ কাম নহ'লে আগলৈ যোৱাৰ ক্ষেত্ৰত দেন চেটগে 1 ৰান কৰিলে 5টা বলত বেয়া কৰিছে ডেবিউ কৰিছিলে চান্স এটা আছিলে জিলিকি উঠা কিন্তু কৰিব নোৱাৰিলে বলিঙতো 2 অভাৰত বহুত ৰান খাইছে বেটিঙতো একো কৰিব নোৱাৰিলে 5টা বলত 1 এইকেইটাও কিন্তু খেলিমেলি লগালে সেই 5টা বল যথেষ্ট খৰচ কৰি থৈ গ'ল বাকী হৰ্ষিত ৰাণা কিন্তু যথেষ্ট চেষ্টা কৰিছিল 10টা বলত 21 ৰান 2টা তেখেতে 4 মাৰিছিলে এটা 6 মাৰিছিল হৰ্ষিত ৰাণা কিন্তু চেষ্টা কৰিছিলে কিন্তু কামত নহ'লে অৰ্শদীপ সিং 5টা বলত 4 প্ৰিন্স যাদৱ এটা বলত 6 প্ৰিন্স যাদৱ পৰ্যন্ত 6 মাৰি দিছে তথাপিতো মানে খেলখন জিকাবগৈ নোৱাৰিলে বাকী জয় মুন্দ্ৰা আমাৰ যিজন ইণ্ডিয়ান প্লেয়াৰ আমাৰ ইণ্ডিয়াৰ গৈ পেলাই তাৰ নাগৰিকত্ব লৈ তাত খেলিছে জয় মুন্দ্ৰা 32 ৰান দি 3টা উইকেট গুৰুত্বপূৰ্ণ উইকেট লৈছিলে অপেনাৰ দুইজনকে তেখেতে আজি আউট কৰা আমি দেখিবলৈ পালোঁ দেন হামফ্ৰিছে এটা 28ত হোলাৰ্ডে আজি আকৌ ভাল বলিং কৰিছে 26 ৰান দি 3টা উইকেট প্ৰথমখন খেলতো মেন অফ দ্য মেচ আছিলে আজিও 26ত 3টা মেকাৰ্থি 22ত উইকেট নাই হেৰি টেক্টৰ 40ত এটা উইকেট দখল কৰিলে জয় মুন্দ্ৰা প্লেয়াৰ অফ দ্য মেচ হৈছে এখন খেলৰ ক্ষেত্ৰত আৰু লগতে প্লেয়াৰ অফ দ্য সিৰিজো জয় মুন্দ্ৰাকে প্ৰদান কৰা হৈছে গতিকে দুইখন উইকেট যিহেতুকে লৈছিলে আজিও লৈছে ইয়াৰ আগৰখনটো উইকেট লৈছে জয় মুন্দ্ৰা এনেকুৱা এটা প্লেয়াৰ মানে যি মানে ইণ্ডিয়াৰ পৰা গৈ আয়াৰলেণ্ডত তেওঁৰ ওপৰত এক্সট্ৰাকৈ মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকে চোৱা নাই যদি ভিডিঅ'ছত গৈ চাব ভাৰতৰ প্লেয়াৰ আয়াৰলেণ্ডত হৈ গৈ নাগৰিকত্ব লৈ খেলিছে গতিকে তেখেতে এইটো চিৰিজৰ তেখেত ডাঙৰ ফাইণ্ডিং মানে তেখেতে ডেবিউ কৰি ইণ্ডিয়াৰ নিচিনা এটা টিমৰ লগত ইমান সুন্দৰ প্ৰদৰ্শন কৰি মেন অফ দ্য মেচ মেন অফ দ্য চিৰিজ সকলো পাইছে গতিকে যি কি নহওক ইণ্ডিয়ান টিম হাৰিছে ইণ্ডিয়াততো প্লেয়াৰৰ অভাৱ নাই কিছুমান প্লেয়াৰে খেলিব পৰা নাই নেক্সট আকৌ চেঞ্জ কৰি দিয়া তুমি বেলেগ সময় ইয়াত ভালো খেলিব বাহিৰত বহুত প্লেয়াৰ বহি আছে বাহিৰত বহুত প্লেয়াৰ পৰি আছে এনেই তেওঁলোকক টিমত তুমি অন্তৰ্ভুক্ত কৰি দিয়া ভাল খেলিব ইণ্ডিয়ান টিমৰ কোনো সমস্যা নাই কিছুমানে বেয়া খেলিলে একদম বাহিৰ কৰি বেলেগ তাত সোমোৱাৰো অপশ্যন থাকে কিন্তু যিটো আয়াৰলেণ্ডৰ টিম যিখিনি তেওঁলোকৰ হাতত প্লেয়াৰ আছে সেইখিনি লৈ যে জিকিছে ডাঙৰ কথা আৰু মোৰ বোধেৰে এইটো টিম আগলৈ আৰু ওপৰলৈ যাব লাগে আৰু ওপৰলৈ যাওক মই আশা কৰিছোঁ ক্ৰিকেটটো কম্পিটিটিভ হ'ব লাগে বাকীবিলাক দেশেও অলপ খেলিব পাৰিব লাগে তেতিয়া চাই ভাল লাগে মাদকতাটো থাকে ক্ৰিকেটৰ বেছি বাকীবিলাক টিমো বাহক বাকীবিলাক টিমেও ভাল খেলক
ইণ্ডিয়া হৰাটোৰ লগত মোৰ প্ৰব্লেম নাই, কেতিয়াবা এখন দুখন হাৰিবও লাগে, তেতিয়াহে নিজৰ যিটো ৰিয়েলিটি টেষ্ট সেইটো হয়, নিজকে চিকুট মাৰি চাব পাৰে কি কম হৈ আছে। গতিকে ইণ্ডিয়াই সেইটো এতিয়া পৰ্যালোচনা কৰিব, গম্ভীৰ কোচ আৰু অধিনায়কে মিলি এইবিলাক কি সাল সলনি কৰিব লাগে এইবিলাক কথা ভাবিব। আৰু মোৰ মতে ইংলেণ্ড ছিৰিজত ভাল পাৰফৰ্মেঞ্চ দিবগৈ, যদিহে এইটো সময়তে অকণমান টীমত সাল সলনি কৰে। টিমটো অকণমান নিৰ্বাচনতো অকণমান খেলি মেলি হ'ল নিচিনা লাগে, কিছুমান প্লেয়াৰ আকৌ অন্তৰ্ভুক্তি কৰাৰ দৰকাৰ আছে। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, হাইপ দি দিব। যিমান মানুহে চাইছিলে সিমান মানুহে লাইকো দিব, লগতে হাইপো দিব। হাইপ দিলে আমাৰ ভিডিঅ'সমূহ ওপৰলৈ উঠাই ইউটিউবে, যাতে আপোনাৰ নিচিনা দৰ্শক আৰু বেছি আমাৰ মাজত জড়িত হ'বলৈ মানে তেওঁলোকৰ সন্মুখলৈ ভিডিঅ'টো গুচি যায় যেতিয়া আপুনি হাইপ দিয়ে। গতিকে হাইপ দিব যিমান পাৰে যিমান মানুহে দিব পাৰে। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত আপোনালোকে ফিফা বিশ্বকাপৰ ওপৰত ভিডিঅ' চাব পাৰিব। তেতিয়ালৈকে ধন্যবাদ।